এটা বিল্ডিং হিৰকৰ আৰু এটা বিল্ডিং মোৰ এটা বিল্ডিং আছে ৰকচোন ধুনীয়া পৰিৱেশে আপোনালোক ভিউত ঐ ৰক বেয়া আছে নেকি এই কি বেয়া লে আৰু ইফালে ভিউজ চাওক না Hello friends, welcome back to my YouTube channel Himanshu Vlog. প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিঅ' চাই থকাৰ বাবে বহুত ধন্যবাদ। গৰম পৰিছে সকলোজনে চাৰিওফালে গৰম আৰু এই গৰমত সকলোৱে শ্বিলং যায় আছে মানে ফেচবুকটো খুলিবই নোৱাৰি শ্বিলং সেই শ্বিলঙৰ পৰা ঘূৰি এই মানুহবোৰে ফেচবুকত ইমান দীঘল পোষ্ট একোটা লিখিছে আৰু সেই পোষ্টসমূহত কি লেখা আছে জানে মানে ইয়াত আহি আমাক মানুহে ৰেসপেক্ট নকৰে ইয়াত বস্তুৰ দাম দুগুণ লয় ধৰক 10 টকাৰ বটলটো 30 টকাৰ লয় পানীৰ বটল এটাত খানাত 100 টকাৰ খানাত ধৰক পনিয়া দালি দিছে ভাত দিছে মানে বেয়া সবজি দিছে বেয়া মানুহে ৰেসপেক্ট নকৰে কাৰোবাক বলে পানী খাবলৈ গিলাসে দিয়া নাই আৰু ইফালে তো গাড়ী চালকসকলে ৰেসপেক্ট নকৰে হেনেকুৱা ধৰণৰ কিবা বহুত দীঘল পোষ্ট লিখিছে এতিয়া কথাটো হল হয় শ্বিলঙত যাব লাগে যেহেতু আমাৰ একদম কাষৰীয়া এখন ৰাজ্য য'ত ঠাণ্ডা অলপ অনুভৱ কৰিব পৰা যায় 2 দিন মানৰ কাৰণে এতিয়া ধৰক যদি দাৰ্জিলিং যোৱা যায় যদি সিকিম যোৱা যায় অলপ এক্সপেন্সিভ হৈ যায় মানে দূৰ হয় বহুত সময়ও যায় সেই কাৰণে বহুতে শ্বিলঙত যায় কিন্তু এতিয়া কথা হল যদি আপোনালোকে ইমান অসুবিধাই পাই আছে শ্বিলঙত যোৱা দৰকাৰ নাই কাৰণ আমাৰ অসমতে বহুত ধুনীয়া চাব লগা বস্তু আছে সেইবোৰ এক্সপ্লোৰ কৰক যেতিয়া ধৰক শ্বিলংখনৰ এই অসুবিধাসমূহ মানে সমাধান হ'ব তেতিয়া আপোনালোকে শ্বিলং যাব গতিকে এতিয়া বৰ্তমান সময়ত যদি ইমান মানে অসুবিধা সৃষ্টি হৈছে শ্বিলঙত যোৱাৰ দৰকাৰ নাই এতিয়া আমাৰ অসমখনতে ঘুৰক অসমখনতে বহুত ঘুৰিব লগা বস্তু আছে কিন্তু অসমত হয় অকনমান গৰম পৰিছে কিন্তু অসমতো এটা হিল ষ্টেচন আছে হয়তো বহুতে নাজানে সেইটো হল হাফলং আমি গৈছিলো তাতো ঠাণ্ডা পৰে মানে শ্বিলঙতকৈ কিমান ঠাণ্ডা পৰে নাজানো শ্বিলঙত যেহেতু মই গৈ পোৱা নাই আৰু যাবৰ মন আছে পিছত যাম এতিয়া নাযাও বৰ্তমান যেহেতু অসুবিধা হৈছে গতিকে যিসকলে হাফলং দেখা নাই আমাৰ অসমৰ একমাত্ৰ হিল ষ্টেচন হাফলং গৈ হওক তাতো গৈ বহুত ধুনীয়া লাগে মানে ঠাণ্ডাও অনুভৱ কৰিব এনেকুৱা ধৰণে আমাৰ প্ৰত্যেকখন জিলাতে মানে অসমৰ প্ৰত্যেকখন জিলাতে কিবা নহয় কিবা আছে গতিকে আমাৰ প্ৰত্যেকখন জিলাতো আপোনালোকে যাই পোৱা নাই গতিকে এই সমূহ ঠাইত এক্সপ্লোৰ কৰিবলৈ চেষ্টা কৰক আৰু আমাৰ অসমৰ পইচাখিনি বাহিৰলৈ নাযায় তেতিয়া অসমতে থাকিব আৰু যেতিয়া আপোনালোকে ধৰক শ্বিলঙত দাম চাম কমিব মানে অসুবিধাসমূহ কমিব তেতিয়া শ্বিলঙত গুচি যাব আপোনালোকে হয়তো ভাবিছে এই শ্বিলঙৰ কিবা শত্ৰুতা আছে নেকি মোৰ একো শত্ৰুতা নাই শ্বিলঙৰ লগত মানে পোষ্টবিলাক দেখি আছো তো সেইকাৰণে ক'ব ইচ্ছা গ'ল আপোনালোকৰ লগত অলপ বাৰ্তালাপ কৰিব ইচ্ছা গ'ল ইয়াৰ ওপৰত তো ক'লো আপোনালোকক তো বলক এতিয়া আৰু শ্বিলঙৰ টপিকটো ইয়াতে সামৰিলো এতিয়া আমি যাম অসমৰে অন্য এখন ঠাইলৈ ফুৰিবলৈ তো ভিডিঅ'টো শেষলৈকে বৰ্তমান বৰষুণ নাই যদিও সেয়া চাওক একদম বাৰিষাৰ বতৰ যেহেতু গাড়ীখন একেবাৰে লেতেৰা হৈছে গতিকে ইয়াক প্ৰথমতে চাফা কৰি লওঁ ক'ৰবাত যোৱাৰ আগতে আমি গা পা যেনেকৈ ধুওঁ মানে গাড়ী চাৰি এনেকৈ চাফা কৰি লৈ যাব লাগে তেতিয়া মানে মনটোৰ লগতে মানে গোটেইখিনি চাফা লাগি থাকিলে মানে ভাল লাগে কিবা এটা সেইবোৰ চাওক চাৰিওফালে একদম লেতেৰা হৈ গৈছে কি কৰিব উপায় নাই বাৰিষাৰ বতৰ না চাৰিওফালে আৰু নলবাৰীত জানে আপোনালোকে চাৰিওফালে পানী হৈ গৈছে চাৰিওফালে বোকা ৰাস্তা বনাই আছে গতিকে গাড়ীখন ধুনীয়াকৈ চাফা কৰি লওঁ তাৰপিছত আমি যাম এইফালে চাওক ধুনীয়া বতাহ আহিছে সেইবোৰ গছ লৰি আছে আৰু এইফালে আমাৰ মধুৰিআমডাল যে লাগিছিল এইফালে শেষ মানে নাই বুলিয়ে ক'ব পাৰি আৰু এটা দেখিছোঁ ৰ'ব এইটো লাগিছে এইটো বেছি ডাঙৰ হোৱা নাই 2 দিনৰ পিছতে ডাঙৰ হ'ব এইটোৱে আছে একমাত্ৰ খাব লাগিব পিছত চাফ চিকুণৰ লগতে আমাক একদম সেফটিৰো দৰকাৰ গতিকে এনেকৈ হেলমেটটো লৈ লৈছোঁ এতিয়া এইটো পিন্ধি লওঁ আৰু বলক এনেকৈ ওলাই আহিলোঁ ঘৰৰ পৰা আৰু ইয়াৰ পাই গ'লোঁ ৰঙিয়াত নতুনকৈ হোৱা অভাৰব্ৰিজখন আৰু এতিয়া আমি গৈ আছোঁ হৰে কৃষ্ণ মন্দিৰ উত্তৰ গুৱাহাটী বেছি দূৰ নাই আৰু 40 কিলোমিটাৰ মান আছে তাৰপিছত আমি পাই যাম মন্দিৰ আহি পেলাই আমি হৰে কৃষ্ণ মন্দিৰ হিৰক আৰু মই হৈ ৰখ তো আমি এতিয়া ভিতৰত যাম তো বলা কি ৰ'দ দি আছে ভাই মন্দিৰটো ইফালে আছে আমি ওপৰত উঠি যাব লাগিব এনেকৈ চেণ্ডেল খুলি ললো আৰু ইফালে এনেকৈ যাব লাগিব পকি কি গৰম হৈছে ভাই তো আমি ইয়ালৈ আহিলো আৰু এতিয়া মন্দিৰৰ ভিতৰত যাম কি ৰ'দ দিছে ভাই এইটো আছে যেহেতু বিল্ডিঙৰ একদম ওপৰত গোটেইকে ইয়াত পুৰা ৰ'দ পৰি থাকে সেইকাৰণে একদম ভৰি পুৰি যোৱা ৰ'দ দি দিছে আৰু এইফালে এনেকৈ উঠি যাব লাগিব ওপৰত মন্দিৰৰ ভিতৰত আহোঁতে অকণমান দেৰি গ'ল সেইফালে মন্দিৰ বন্ধ কি কৰিব উপায় নাই বৰ্তমান 2টা বাজিল বন্ধ কৰিলে মন্দিৰ কিন্তু 4টা বজাত খুলিব তো আমি 4টা বজাত আৰু ওপৰলৈ এতিয়া তলত যাওঁ এইফালে মন্দিৰটো বন্ধ কৰি দিলে আৰু এইফালে ভিউজ চাওক না এইফালে পাহাৰ আছে ধুনীয়া একেবাৰে আৰু এইফালে ধুনীয়া ৰ'দ দি আছে আৰু এইফালে খুৱাই আছে মহাপ্ৰসাদ তো এইফালে নামি যাব লাগিব এতিয়া আমি মহাপ্ৰসাদ খাম তো বলক আৰু এই প্ৰসাদৰ এটা নাম দিছে জগন্নাথ মহাপ্ৰসাদ দিলে আমাৰ ভাতৰ প্ৰসাদ আৰু আমাকে নহয় ইয়াত অহা সকলোকে এনেকৈ প্ৰসাদ দিয়া হয় আমি ধুনীয়াকৈ প্ৰসাদ খাই আহিলোঁ প্ৰসাদ খাই কিনে লাগছিল
মজা লাগছে দালি আৰু ভাত ধুনীয়াকৈ খালোঁ এতিয়া 4:15 মন্দিৰ খুলিব চাই যাম আমি আৰু ইয়াত ধুনীয়াকৈ শান্তিত বহিছোঁ ইফালে চাওক একদম ৰ'দ নপৰাকৈ দি দিছে কাৰণ যি বৃহৎ পৰিমাণৰ ৰ'দ আছে ইয়াত সেইকাৰণে এইখিনি দিছে আৰু ইয়াত এনেকৈ সকলো বহি আছে আমিও বহিছোঁ ধুনীয়া ধুনীয়া বতাহ আহিছে এইফালৰ পৰা আপোনালোকেও যদি আহে 2টাৰ আগত আহিব নহ'লে 4:15 পিছত আহিব নহ'লে আমাৰ দৰে 2 ঘণ্টা ৰখিব লাগিব ইয়াত ধুনীয়াকৈ লিখি দিছে যে 4:15 বজাৰ পৰাহে পৰৱৰ্তী দৰ্শন হ'ব এইবিলাক চাৰিওফালে চাওক একদম টাইলছ লগা তলত আৰু এইবিলাক চাওক মানে ধুনীয়াকৈ বনাই দিছে মজা লাগছে ন এইটো তলত মাৰ্বল ওপৰত এনেকৈ ৱালতো হেৰি লগাইছে বঢ়িয়া লগা হৈছে তো যিহেতু মন্দিৰটো বন্ধ আছে বৰ্তমান তো আমি অকণমান মন্দিৰৰ কেম্পাছটো ঘূৰি লওঁ ক'ত কি আছে চাওঁ এইফালে আছে গছ গছনি এনেকৈ ধুনীয়াকৈ ৰুই দিছে আৰু এইফালে কি কি আছে চাই আহোঁ এইফালে ৰেষ্টৰুমটো বনাইছে চাওক কি ধুনীয়া ৰেষ্টৰুম ন সেইটো মজা ৰেষ্টৰুমটোৱে ধুনীয়াকৈ বনাইছে ইয়াত মানে ডিচিপ্লিনটো ধুনীয়া ইয়াত আৰু ইফালেও এটা ৰাস্তা আছে এইফালে কি আছে চাই আহোঁ এইফালে চাব পাৰে ধুনীয়া গছ গছনি এনেকৈ ৰুই দিছে আৰু এইবিলাক ফুল ফুলি আছে চাৰিওফালে চাওক কি ধুনীয়া ধুনীয়া ফুল ফুলি আছে আৰু এইফালে এখন গেট আছে আমি যিফালেদি সোমাইছোঁ সেইফালে পিছফাল মানে 2খন গেট আছে এইখন হ'ল মেইন গেট এইখন মেইন গেটখন চাই লওক আপোনালোকে হৰে কৃষ্ণ মন্দিৰ এইখন হ'ল মেইন গেটখন এইফালে আছে GNRC মেডিকেল এইফালৰ পৰা আহিব পাৰি এনেকৈ আপোনালোকে যদি আহে এইফালেদি আহিব অলপ সহজ হ'ব আমি আহিছিলোঁ পিছফালেদি মন্দিৰ চৌহদত আপোনালোকে এই ফুলৰ লগতে এটা বস্তু দেখা পাব এইবিলাক চব ভেন্দি আছে ইয়াত ভেন্দিও ৰুই দিছে ধুনীয়াকৈ এইবিলাক চব চাৰিওফালে ভেন্দি আছে এইফালে আছে বেঙেনা মানে এইফালে কল ৰোৱা হৈছে ধুনীয়া মানে খেতিও কৰিছে বহুত সময় বহিলোঁ আৰু এতিয়া অকণমান শুই দিছোঁ এইফালে হিৰক আছে বহি হিৰকৰ কলাতে হিৰক বেয়া হৈছে নেকি অঁ তো এনেকৈ শুই দিছোঁ অকণমান মানে 4টা বন্ধ হ'ব আৰু অকণমান বাকী আছে তাৰপিছত মন্দিৰ খুলিব আমি সোমাম আপোনালোকক দেখুৱাম ইফালে দি চাওক ধুনীয়া ধুনীয়া বতাহ আহিছে ফুটাকেইটা দি মজা এচিৰ বতাহ আহিছে 4টা বাজিল আৰু ইয়াৰ মন্দিৰ খুলিলে আমি এতিয়া মন্দিৰৰ ভিতৰত যাম এইফালে পাংখাখন চক পাই ডাঙৰ পাংখা একদম গুৱাহাটী ৰেলৱে ষ্টেচন দিছে এনেকুৱা পাংখা আৰু এইফালে কিতাপো আছে হিন্দী বুকছ বেংগল বুকছ আছামিজ বুকছ ইংলিছ বুকছ তো অসমীয়াখন চাব ৰ'ব ৰাজবিদ্যা গীতাসাৰ এনেকৈ বিভিন্ন ধৰণৰ কিতাপ আছে এইবিলাক চব শ্ৰীকৃষ্ণ মাত্ৰ কিতাপে নহয় ইয়াত বিভিন্ন ধৰণৰ বস্তু আছে ইয়াৰ ভিতৰত চাওক ইয়াৰ মূৰ্তি আছে জগন্নাথৰ মূৰ্তি আছে ইয়াত আৰু তলত আছে কিবা কিবি ওপৰত আছে মানে বিভিন্ন ধৰণৰ বস্তু ইয়াত আছে এইবিলাক বিভিন্ন ডিজাইনৰ ধৰণৰ মূৰ্তি আছে ফটো আছে এইটো এটা ৰাধা কৃষ্ণৰ মূৰ্তি আছে মূৰ্তি নহয় এখন ফটোয়ে এনেকৈ ধুনীয়াকৈ ডিজাইনত বনাইছে ভাল লগা হৈছে এইজনে হ'ল সেইজন ব্যক্তি যিজন ব্যক্তিয়ে এই মন্দিৰটো প্ৰতিষ্ঠা কৰিছে এই ব্যক্তিজন এতিয়া এই পৃথিৱীত নাই যদিও কিন্তু তেখেতৰ এই স্মৃতিসমূহ এতিয়াও ৰাখি থোৱা হৈছে তেখেতে বহা এনেকৈ কেনেকৈ বহিছিল তেখেতৰ ভৰিৰ ছাপ এয়া চাওক কি ধুনীয়াকৈ ৰাখি লৈছে আৰু এইফালে তেখেতৰ মূৰ্তিটো আছে মূৰ্তিটো চালে আপোনালোকে ৰিয়েল মানুহজন ইয়াত বহি থকা যেন পাব এনেকৈ বনাইছে এয়া চাওক ধুনীয়াকৈ ঘড়ীও পিন্ধাই দিছে এয়া চাওক কি ধুনীয়া মানে যিখিনি বস্তু তেখেতৰ লগত আছিল এইফালে গিলাচ চিলাচ এনেকৈ ৰাখি থৈছে ওপৰত ফেন লগাই দিছে ধুনীয়াকৈ মানে ৰাখিছে 4:15 হোৱাৰ লগে লগে এয়া চাওক মন্দিৰ খুলি দিলে আৰু এতিয়া সকলোৱে দৰ্শন কৰিব পাব শেষ হৈ গ'ল এতিয়া পুৰোহিতে সকলোকে এনেকৈ আশীৰ্বাদ দি আছে আৰু এজন এজনকৈ আশীৰ্বাদ লৈ মন্দিৰটোৰ চাৰিওফালে ঘূৰিব লাগিব 3 পাক আমিও সকলোৰে দৰে এনেকৈ আশীৰ্বাদ লৈ ল'লোঁ আৰু সেৱা চেৱা কৰি এনেকৈ ঘূৰি আছোঁ মন্দিৰটোৰ চাৰিওফালে এইখিনি হ'ল মন্দিৰটোৰ পিছফালৰ ভাগ এয়া চাওক ইয়াতো এখন ধুনীয়া ফটো আঁৰি দিয়া হৈছে ভাল লগা হৈছে আৰু এইফালে এনেকৈ সকলোৱে এনেকৈ ঘূৰি থাকে মানে 3 পাক ঘূৰিব লাগে আৰু এইফালে চাওক ডিজাইনটো মজা লাগিছে একেবাৰে আৰু এইফালে আছে চাওক আপোনালোকক দেখা হৈছে ঢোল আছে এনেকুৱা ঢোল নহয় এইটো কিবা বেলেগ বুলি কয় এইটো বজাই গধূলি হ'লে বজাই থাকে আৰু এতিয়া এইফালে চাওক সকলোৱে এনেকুৱা যিসকল আহিছে সকলোৱে এনেকুৱা আশীৰ্বাদ লৈছে আৰু সকলোৱে 3 পাক ঘূৰি আছে তো মন্দিৰটোৰ ভিতৰত থকা ৱালসমূহত এনেকৈ ধুনীয়াকৈ শ্ৰীকৃষ্ণৰ ফটো এনেকৈ আঁৰি দিছে ভাল লগা হৈছে আৰু ইয়াৰ ওপৰত কিবা কিবি লেখা আছে ইয়াৰ বিষয়ে আপোনালোকে আহিলে ইয়াত পঢ়িব পাৰিব আৰু এনেকৈ ফটোসমূহ চাব পাৰিব আৰু মন্দিৰটো চাওক কি ধুনীয়া লগা হৈছে এইটো লাইট আছে লাইটটো জ্বলাৰ কি সুন্দৰ লগা হ'ব ৰাতি ৱাও মজা লগাব
কিন্তু এতিয়া জ্বলা নাই লাইটটো, যিহেতু আন্ধাৰ হোৱা নাই। ধুনীয়াকৈ পূজা কৰি ল'লোঁ আৰু এনেকৈ ফটো ল'লোঁ, মজা লাগিল। পূজা কৰি কেনে লাগছি? মজা লাগিল, মজা লাগছি। তো ভিতৰত বহুতকেইটা মূৰ্তি আছে, এনেকৈ দেখাই পেলাই আপোনালোকে। আৰু এতিয়া আমি ভোগ খাম। ভোগ মানে ইয়াত গধূলি হোৱাৰ লগে লগে এনেকৈ পায়স দিয়ে, মানে 4 বজাৰ পিছত। আৰু সেয়া চাওক, আমি যিহেতু দৰ্শন কৰিলোঁ, আমাৰ লগতে আৰু বহুতে এনেকৈ ভোগ লৈছে, মানে পায়স লৈছে। তো এতিয়া খাব লাগে। আৰু ইফালে চাওক মন্দিৰটো আছে। তো আমি দৰ্শন কৰিলোঁ আৰু গধূলি হৈয়ে লাহে লাহে এতিয়া বাজিল 4:30 বাজি গ'ল। তো এতিয়া আমি ঘৰৰ ফালে ওলাই যাওঁ ইয়াৰ পৰা। এইফালে চাওক সূৰ্যটো একদম খাওঁ খাওঁ অৱস্থা কৰিছে এতিয়াও। আৰু এইফালে কাৰ্পেট পাৰিছে কাৰণ বহুত গৰম, সেইকাৰণে। হৰে কৃষ্ণ হৰে ৰাম 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 হৰে হৰে। তো এৰে এটা বিল্ডিং হিৰকৰ আৰু এটা বিল্ডিং মোৰ। এটা বেলেগ আছে ৰকচোন, ভাড়া দি দিছোঁ এইবিলাক। হিৰক আৰু মোৰ ট্ৰেইন হয়নে? আৰু এইফালে এখন ট্ৰেইন কিনি থৈছোঁ, বন্দে ভাৰত এক্সপ্ৰেছ। তো এইখন গ'ল। আৰু এয়া চাওক ধুনীয়া পৰিৱেশ। আপোনালোকক ভিউ এটা দেখুৱাই দিছোঁ ৰ'ব, এইফালে চাওক মজা কৰে।